সো হাই এভৰিৱান সকলোকে পুনৰ আন এটা ভিডিঅ'ৰ মাজলৈ মই স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ দৃষ্টান্তৰ কবিতাটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যিখিনি 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে। গতিকে পলম নকৰি আমি আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। প্ৰথমতে আহিলে চমু প্ৰশ্ন, হৰে কৃষ্ণ ডেকাদেৱে 2010 চনত লাভ কৰা বঁটাটোৰ নাম কি? 2020 চনত আহিছিল এই প্ৰশ্নটো, গতিকে আকৌ এবাৰ কিন্তু আমাৰ পৰীক্ষাত আহিব পাৰে। 2010 চনত তেওঁ কি বঁটা লাভ কৰিছিল? ইয়াৰ পিছত আহিলে নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল বা মানুহজন কোন আছিল সুধিব পাৰে। এই প্ৰশ্নটো 2024 চনত আহিছিলে পৰীক্ষাত, আকৌ কিন্তু বাই চান্স কিবা বেলেগ কুৱেশ্যনৰ লগত কিন্তু মিলাই দি দিব পাৰে। ইয়াৰ পিছত আহিলে কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল? আকৌ এগেইন এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকক কিন্তু আকৌ পৰীক্ষাত সুধিব পাৰে। মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল আৰু মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল? এই দুইটা এগেইন আকৌ এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে কিন্তু চাই যোৱাটো বহুত গুৰুত্বপূৰ্ণ। আমি আকৌ আহা নেক্সট শ্লাইডলৈ যাওঁ। নেক্সট শ্লাইডত আমাক আকৌ শ্বৰ্ট কুৱেশ্যনছ দেখিম। মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল? এইটো আকৌ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, আকৌ আপোনালোকক কিন্তু সুধিব পাৰে। ইয়াৰ পিছত আহিলে কবিয়ে কোন সময়ত মানুহজনৰ লগত লগ পাইছিল? আকৌ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। হৰে কৃষ্ণ ডেকাৰ কবিতা পুথি কেইখনৰ নাম চাই যাবা। হৰে কৃষ্ণ ডেকাৰ গল্প পুথি কেইখনৰ নাম চাই যাবা। তাৰপিছত আহিলে হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাস, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো কিন্তু পৰীক্ষাত তোমালোকক আকৌ সুধিব পাৰে। ইয়াৰ পিছত আহিলে হৰে কৃষ্ণ ডেকাই লাভ কৰা 3টা বঁটাৰ নাম চাই যাব পাৰা। পৰীক্ষাত এনেও যদি হৰে কৃষ্ণ ডেকাৰ বিষয়ে যদি লিখিবলৈ দি দিয়ে তেতিয়া কিন্তু এনেও লিখিবই লাগিব। গতিকে বঁটাকেইটা জানো কি পাইছিল, বঁটা 3টাৰ নামো চাই যাবা। দৃষ্টান্তৰ কবিতাটোত প্ৰকাশ পোৱা অভিব্যক্তিক আধুনিক কবিতাৰ বিদ্যায়তনিক আলোচনাত কি বুলি কোৱা হয়? এইটো বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। পৰীক্ষা যিহেতু কনচেপ্ট বেছড হ'ব বুলি কৈছে, এনেকুৱা ধৰণৰ কিন্তু কুৱেশ্যনছ অহাৰ সম্ভাৱনা এবাৰ অতিকে বেছি। তোমালোকে বিশেষকৈ এই প্ৰশ্নটো কিন্তু চাই যাবা। গতিকে এতিয়া আমি আহা আকৌ নেক্সট শ্লাইডলৈ যাওঁ। নেক্সট শ্লাইডত আছে প্ৰজাঘৰটিত মানুহজন কেনেদৰে আছিল? এইটো দীঘল প্ৰশ্ন, 2023 চনত আহিছিলে। গতিকে এই বছৰ কিন্তু অহাৰ চান্সেছ আছে। 2023ত আহিছে, 24ত এতিয়া নাই অহা, 25ত কিন্তু আহিব পাৰে। হেৰা অচিনাকি মানুহজন তোমাক কি লাগে ইয়াক কোনে কিয় কবি কেনেদৰে সুধিছে? এইটো এগেইন 2023ত আহিছিলে। গতিকে এই দুটাৰ ভিতৰত কিবা এটা প্ৰশ্ন কিন্তু আহিব পাৰে। দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ আকৌ চোৱা, 2023 চনত ইয়াৰ পৰা 3টা একেলগে দীঘল কুৱেশ্যনছ আহিছে। গতিকে কিন্তু চেপ্টাৰটোৰ ইম্পৰ্টেঞ্চ বহুত আছে। দেখাত সৰু হয় কবিতাটো, কিন্তু ইম্পৰ্টেঞ্চ বহুত। নেক্সট আহিলে এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু কোনে কাক বিচাৰি নাপালে? বিচাৰি নোপোৱাৰ কাৰণ কি? 2024 বৰ্ষত আহিছে, কিন্তু এই বছৰ কিন্তু অহাৰ চান্সেছ আছে। গতিকে তোমালোকে কিন্তু এই তেনেকুৱা অকণ ক্ৰিটিকেল যিবোৰ লাইন আছে কবিতাটো, সেইবোৰ কিন্তু চাই যোৱাটো ভাল হ'ব। এতিয়া আহা আমি আকৌ নেক্সট শ্লাইডলৈ যাওঁ। বৰ শান্তিত আছোঁ এই প্ৰজাতিত কোনে কিয় এনেদৰে কৈছিল? কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা। আহিব পাৰে কোনে কৈছিল, কিয় কৈছিল, এইটো কিন্তু চাই যাবা। দৃষ্টান্তৰ কবিতাটোৰ কবিগৰাকী চমু পৰিচয়, অৰ্থাৎ হৰে কৃষ্ণ ডেকাৰ চমু পৰিচয়। মই আগতে কৈছোঁ কবিতা প্ৰত্যেকজন কবিৰ তোমালোকে চমু পৰিচয় বিশেষকৈ চাই যাবাই। তেওঁলোকে কি বঁটা পাইছিল, তেওঁলোকে কি কিতাপ লিখিছিল, গ্ৰন্থ লিখিছিল, কবিতা পুথি লিখিছিল, সেইবোৰ কিন্তু চাই যোৱাটো অতিকে দৰকাৰী। দৃষ্টান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে? এগেইন ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইবাৰ কিন্তু পৰীক্ষাত অহাৰ চান্সেছ অতিকে বেছি। তোমালোকে কিন্তু এই প্ৰশ্নটো চাই যোৱাটো গুৰুত্বপূৰ্ণ। আচলতে ব্যাখ্যা কৰা সমূহ কিতাপত যিকেইটা ব্যাখ্যা কৰিবলৈ দিয়া আছে, অৰ্থাৎ তোমালোকে যদি গোটেই কবিতাটোৰ মূল ভাৱটো যদি ভালদৰে চাই যোৱা, মূল ভাৱ চালে কিন্তু আকৌ বেলেগকৈ ব্যাখ্যা কৰা চাবৰ দৰকাৰ নাই। কবিতাটোৰ অৰ্থ বুজিলেই তোমালোকে সহজ ভাষাত ব্যাখ্যা কৰিব পাৰিবা। ব্যাখ্যা কৰাটো ইমান টান নহয় যদি তোমালোকে কবিতাখিনিৰ মূল ভাৱটো সহজতে বুজি লোৱা। ইয়াৰ পিছত আহিলে কবিতাটোত থকা শব্দ অৰ্থসমূহ। প্ৰত্যেকটো কবিতাতে যিকেইটা শব্দ অৰ্থ কিতাপত দিয়া আছে, সকলোখিনি কিন্তু তোমালোকে চাই যাবা। ইয়াৰ বাহিৰে কিন্তু বেলেগ একো নিদিয়ে। গতিকে এইটো চেপ্টাৰত আছিল এইকেইটাই ইম্পৰ্টেণ্ট কুৱেশ্যনছ, ইয়াৰ বাহিৰে বেলেগ একো নাই। গতিকে এইটো ভিডিঅ' এইখিনিতে সামৰিছোঁ। নেক্সট আকৌ ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ ভিডিঅ'লৈ অতি সোনকালে আহিম।